কি খবৰ আশা কৰোঁ সকলো ভালে গাইছ আমি ঐতিহ্য মণ্ডিত একদম ৰজা মহাৰাজাৰ দিনৰ আমাৰ কাৰেংঘৰত আহি গাইছ উপস্থিত হৈছোঁ কাৰেংঘৰ কিছু দৃষ্টান্ত গাইছ আপোনালোকক ফাইনেল দেখাই আছোঁ গাইছ পলম নকৰি ভিডিঅ'টো গাইছ আৰম্ভ কৰোঁ অ'কে গাইছ গাইছ ঐতিহ্য মণ্ডিত ইতিহাস চৰ্চিত কাৰেংঘৰ ভিতৰত গাইছ প্ৰৱেশ কৰিছোঁ কাণেবাৰে আপোনালোকক দেখাইছোঁ এটা সুন্দৰ এটা দৃশ্য এটা নান্দনিক পৰিৱেশ আৰু আশে পাশে সৰু সৰু জোপোহা গছ আৰু দেখিবলৈ আহোমসকলে নিৰ্মাণ কৰা এটা অতি পুৰণা এটা ঘৰ আৰু ঘৰটো তিনিমহলীয়া এটা ঘৰ গাইছ আপোনালোকক দেখাই আছোঁ সুন্দৰভাৱে আৰু কিছু কথা আপোনালোকক জনাম গাইছ কাৰেংঘৰ মানে হ'ল ৰাজপ্ৰসাদ বা ৰাজমহল আহোমে বাস কৰা এইটো এটা ৰাজমহল এই শিৱসাগৰ মেইন টাউনৰ পৰা 18 কিলোমিটাৰ দূৰত গড়গাঁও চহৰত অৱস্থিত ৰাজমহলটো এইটো ঘৰ আহোমসকলে নিৰ্মাণ কৰিছিলে এই কাৰেংঘৰত এই ঘৰটো কাৰেংঘৰটো মানে তলাতল ঘৰৰ লগত লিংক আছে বুলি বহুতে কয় এই ঘৰটো গাইছ আপোনালোকক জনাব বিচাৰিছোঁ যে তলাতল ঘৰৰ লগত মানে আৰু এজন ব্যক্তিক সুধিছিলোঁ তেখেতেও কৈছে মানে তলাতল ঘৰৰ লগত লিংক আছে বুলি মানে বহুতে কয় মাটিৰ তলেদি মানে লিংক এটা আছে বুলি বহুতে কয় দেই আহোমসকলে ইয়াত 600 বছৰ ৰাজত্ব কৰিছিলে এই ঘৰটোৰ নিৰ্মাণৰ সময়ত আপোনালোকে জানে আমাৰ দিনত আমি চিমেণ্ট বালি এতিয়া আমি এইবোৰ ব্যৱহাৰ কৰোঁ ন আহোমসকলে সেইবোৰ ব্যৱহাৰ কৰা নাছিলে তেখেতসকলে তেখেতসকলে বৰা চাউল বৰালি মাছ শিলিখাৰ পানী এনে কিছুমান বস্তু বিভিন্ন ধৰণৰ কিছুমান বস্তু দি পেলাই তেখেতসকলে নিৰ্মাণ কৰিছিলে আপোনালোকে কাৰেংঘৰ ফালে যদি আপোনালোকে আহে তেনেহ'লে গম পাব আৰু ইয়াৰ এজন ব্যক্তিক সুধিছিলোঁ যে ৰাতিপুৱা কিমান টাইমৰ পৰা সন্ধিয়া কিমান টাইমলৈকে এই ঘৰ মানে কাৰেংঘৰটো খোলা থাকে তেতিয়া তেখেতে ক'লে মানে পুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে এই কাৰেংঘৰটো খোলা থাকে আৰু আপোনালোকে চাওক আৰ্কিটেক্টবিলাক মানে কিমান ধুনীয়াকৈ সুন্দৰ একদম মানে সজাইছে চাওকচোন আপোনালোকে গাইছ ফাইনেলি আপোনালোকে চাব প্ৰতিটো কোঠালিতে চব ছেইম হয় একেই হয় আৰু ঘৰবোৰ চব একেই হয় একদম কোঠালি একেই হয় আৰু দৰ্জা খিৰিকীবোৰ চব একেই ইয়াত অসংখ্য দৰ্জা অসংখ্য খিৰিকী আপোনালোকে দেখা পাব ইয়াত এই ৰাজপ্ৰসাদটোত বিভিন্ন ধৰণৰ ডিজাইন কিছুমান আছে আৰু ওপৰলৈ অকণমান উঠি গৈছোঁ গাইছ ওপৰৰ মহলা ফালো আপোনালোকক মই ফাইনেলি দেখাম আৰু এই গাইছ উঠি আছোঁ একদম বহুত খাৰা হয় উঠোঁতে একো নাই কিন্তু নামোতেহে অকণমান মানে ভাবি শুনি নামিব লাগে নহ'লে অকণমান পিছলি গ'লে যাতে আৰু তলত পৰিবগৈ মানে ইমানে একদম মানে খাৰা বস্তুটো এই গাইছ আমি ওপৰ পালোহি তলৰ পৰা ওপৰ পালোহি গাইছ ওপৰ ফালে অকণমান দেখাইছোঁ এতিয়া তলফালৰ অকণমান ভিউটো দেখাইছোঁ সেই তলফালে অকণমান ভিউ দেখাইছোঁ আৰু সুন্দৰ সেয়া এখন ফুলনি দৰা একদম সুন্দৰ এটা দৃশ্য গাইছ একদম ভাল লগা এটা মনোৰম দৃশ্য আৰু আশে পাশে অগণন গছ গছনি জোপোহা গছ গছনি আৰু এই দেখাব বিচাৰিছোঁ ওপৰ ফালে গাইছ আমাৰ দাদা এজন সেই ওপৰ ফালে আছে এটা সুন্দৰ দৃশ্য আৰু এই আপোনাক মূহাৰ নিচিনা বস্তু দেখাইছোঁ যে গাইছ আপোনালোকক এই মূহাৰ নিচিনা জেগাবোৰত আপোনালোকে কি হয় এই আহোমসকলে তাত বোলে বহিছিলে বুলি জনা যায় ইয়াত আহোমসকলে বহিছিলে মূহাৰ নিচিনা জেগাবোৰত আৰু জোপোহা আশে পাশে চব জোপোহা গছ গছনি এটা সুন্দৰ এটা পৰিৱেশ আৰু কিমান সুন্দৰ মানে আকৃতি গঠন আপোনালোকে চাওক আহোমসকলৰ এই খুঁটাবিলাকক চাওকচোন কিমান ডিজাইন আছে গাইছ আৰু এনেকুৱা ডিজাইন বাপৰে মানিব লাগিব দেই গাইছ কিমান সুন্দৰ ডিজাইন দি বনাইছে আৰু যে সৰু যে আপোনালোকে মাজে মাজে গেপ দেখিছে এই গেপবোৰ একচুৱেলি আহোমসকলে আপোনালোকৰ মানে ক'বলৈ বিচাৰিছোঁ আহোমসকলে তাত ফটো ৰাখিছিলে আৰু মানে মূৰ্তি ৰাখিছিলে ফটো ৰাখিছিলে মানে চাকি বন্তিও জ্বলাইছে বুলি মানে গম পোৱা যায় আৰু দেই গাইছ এয়া তললৈ নামিছোঁ গাইছ মই
এয়া তল মানে বহুত খাৰা হয় দেই, অকণমান মানে দিগদাৰ হয় তলফালে নামিলে গাইছ। এয়া ফাইনেল তলফালে মই নামি গৈ আছোঁ। ইমানখিনিয়ে আছিলে গাইছ মই আপোনালোকক ক'বলগীয়া, আৰু মানে বৰ বেছি হিষ্ট্ৰী ক'বলৈ নাযাওঁ, কাৰণ শিৱসাগৰ বুলি ক'লে বহুতেই জানে বহুত কথা। ঠিক আছে গাইছ, এয়া আপোনালোকৰ তলফালে অকণমান ভিউটো দেখাব বিচাৰিছোঁ। এয়া সুন্দৰ জোপোহা গছ, এটা সুন্দৰ ডিজাইন, এটা আছে, এটা ভাল লগা এটা নান্দনিক পৰিৱেশ। ৰজা মহাৰজাৰ 600 বছৰ পুৰণা ৰজা মহাৰজাৰ ঐতিহ্যমণ্ডিত এটা নান্দনিক পৰিৱেশ। এয়া ভিডিঅ'টো ইমানে আছিলে। ভিডিঅ'টো আৰম্ভ কৰি যদি ভিডিঅ'টো ভাল লাগিছে গাইছ, যিমান পাৰে তিমানে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি বাই বাই।